আচলতে আমাৰ যি জিলা স্বাস্থ্য সমিতি বিশ্বনাথ আৰু আমাৰ এই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ বিশ্বনাথৰ সৌজন্যত আমি এই উদযাপন কৰিবলৈ লৈছোঁ আজিৰ দিনটো 17 মে'। প্ৰত্যেকজন মানুহেই আজিকালি দেখা যায় যে উচ্চ ৰক্তচাপজনিত কাৰণত ভুগি থাকে। ময়েই আজি এতিয়া ধৰক এটা টেবলেট খাই আহিছোঁ 8 বজাত। গতিকে এইবিলাক চাইলেণ্ট কিলাৰ বুলি কোৱা হয়। গোটেই জীৱনটো যদি এবাৰ ডিটেক্ট হয়, তাৰ আগতে যদি আমি প্ৰিকশ্যন নলওঁ, সাৱধানতা নলওঁ, গোটেই জীৱনটো ঔষধ পাতি খাই কটাব লগা হয়। মানুহৰ ওপৰত আৰ্থিকভাৱে এটা অতিৰিক্ত বোজা পৰে, কাৰণ ঔষধ খায়েই থাকিব লগা হয়। গতিকে সেই যাতে পৰিস্থিতিটো নাহে, তাৰ কাৰণে এই ধৰণৰ ৰেলী বা সজাগতামূলক কাৰ্যসূচী আমি হাতত লৈছোঁ, যাতে মানুহ সচেতন হয়। এনেকুৱা ধৰণৰ উচ্চ ৰক্তচাপ বা মধুমেহ, ডায়েবেটিক এয়া হোৱাৰ আগতেই যাতে আমি সাৱধানতা হৈ নিজৰ খাদ্যাভ্যাস আৰু নিজৰ যিটো লাইফষ্টাইল সেইখিনি সলনি কৰি যে এই বেমাৰবিলাকৰ পৰা দূৰত থাকিব পাৰি। গতিকে সেইটোৱে আমাৰ মূল উদ্দেশ্য আচলতে। ধন্যবাদ। আজি 17 মে' বিশ্ব উচ্চ ৰক্তচাপ দিৱস হিচাপে পালন কৰা হয় আৰু আমি আজি ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটি আৰু বিশ্বনাথ চাৰিআলি ব্লক PHC সৌজন্যত এই দিনটো অবজাৰ্ভ কৰিছোঁ। আমি এতিয়া আমি মিটিং পাতি এতিয়া আমি এটা ৰেলী উলিয়াইছোঁ আৰু আমি আমাৰ যিখিনি আজি মিটিঙত উপস্থিত আছে তেখেতসকলক আমি এইটোৱে কৈছোঁ যাতে আমাৰ সজাগতাটো সক্ৰিয় হয় আৰু কমিউনিটি সকলো মানুহে যাতে হাই ব্লাড প্ৰেছাৰটো কি বুজি পায় আৰু সোনকালে আৰ্লি ডিটেকশ্যন কৰি প্ৰিভেনশ্যন কৰি যাতে ট্ৰিটমেণ্ট কৰি কোনো যাতে মৃত্যুমুখত নপৰে হাইপাৰ টেনশ্যনৰ কাৰণে, এই বিষয়ে সজাগ হ'বৰ কাৰণে তেওঁলোকক সদায় কমিউনিটি লেভেলত এৱাৰ কৰিবৰ কাৰণে তেওঁলোকক নিৰ্দেশ দিয়া হৈছে। তাৰপিছত আমাৰ এই বছৰটোত আমি এটাই আমাৰ লক্ষ্য থাকিব যাতে আমাৰ প্ৰসূতিসকলকো ধৰি প্ৰেছাৰটো ৰেকৰ্ড কৰা থাকে, সঠিকভাৱে ৰেকৰ্ড কৰা হয় আৰু তাৰ কাৰণে যাতে সকলোখিনি সজাগ হয়, এইটোৱে আমাৰ ছ'চাইটিত মেছেজ দিবৰ কাৰণে আজি অবজাৰ্ভ কৰা হৈছে। গোটেই বিশ্বনাথ জিলাতে এইটো কৰা গোটেই বিশ্বনাথ জিলাতে কৰা হৈছে আৰু আমি বিশ্বনাথ চাৰিআলি ব্লক PHC ফালৰ পৰা এইটো কৰিছোঁ। বাকীকেইটা ব্লকতো আমাৰ এইটো দিন আজি অবজাৰ্ভ কৰা হ'ব। আচলতে আমাৰ যি জিলা স্বাস্থ্য সমিতি বিশ্বনাথ আৰু আমাৰ এই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ বিশ্বনাথৰ সৌজন্যত আমি এই উদযাপন কৰিবলৈ লৈছোঁ আজিৰ দিনটো 17 মে'। প্ৰত্যেকজন মানুহেই আজিকালি দেখা যায় যে উচ্চ ৰক্তচাপজনিত কাৰণত ভুগি থাকে। ময়েই আজি এতিয়া ধৰক এটা টেবলেট খাই আহিছোঁ 8 বজাত। গতিকে এইবিলাক চাইলেণ্ট কিলাৰ বুলি কোৱা হয়। গোটেই জীৱনটো যদি এবাৰ ডিটেক্ট হয়, তাৰ আগতে যদি আমি প্ৰিকশ্যন নলওঁ, সাৱধানতা নলওঁ, গোটেই জীৱনটো ঔষধ পাতি খাই কটাব লগা হয়। মানুহৰ ওপৰত আৰ্থিকভাৱে এটা অতিৰিক্ত বোজা পৰে, কাৰণ ঔষধ খায়েই থাকিব লগা হয়। গতিকে সেই যাতে পৰিস্থিতিটো নাহে, তাৰ কাৰণে এই ধৰণৰ ৰেলী বা সজাগতামূলক কাৰ্যসূচী আমি হাতত লৈছোঁ, যাতে মানুহ সচেতন হয়। এনেকুৱা ধৰণৰ উচ্চ ৰক্তচাপ বা মধুমেহ, ডায়েবেটিক এয়া হোৱাৰ আগতেই যাতে আমি সাৱধানতা হৈ নিজৰ খাদ্যাভ্যাস আৰু নিজৰ যিটো লাইফষ্টাইল সেইখিনি সলনি কৰি যে এই বেমাৰবিলাকৰ পৰা দূৰত থাকিব পাৰি। গতিকে সেইটোৱে আমাৰ মূল উদ্দেশ্য আচলতে। ধন্যবাদ। আজি 17 মে' বিশ্ব উচ্চ ৰক্তচাপ দিৱস হিচাপে পালন কৰা হয় আৰু আমি আজি ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটি আৰু বিশ্বনাথ চাৰিআলি ব্লক PHC সৌজন্যত এই দিনটো অবজাৰ্ভ কৰিছোঁ। আমি এতিয়া আমি মিটিং পাতি এতিয়া আমি এটা ৰেলী উলিয়াইছোঁ আৰু আমি আমাৰ যিখিনি আজি মিটিঙত উপস্থিত আছে তেখেতসকলক আমি এইটোৱে কৈছোঁ যাতে আমাৰ সজাগতাটো সক্ৰিয় হয় আৰু কমিউনিটি সকলো মানুহে যাতে হাই ব্লাড প্ৰেছাৰটো কি বুজি পায় আৰু সোনকালে আৰ্লি ডিটেকশ্যন কৰি প্ৰিভেনশ্যন কৰি যাতে ট্ৰিটমেণ্ট কৰি কোনো যাতে মৃত্যুমুখত নপৰে হাইপাৰ টেনশ্যনৰ কাৰণে, এই বিষয়ে সজাগ হ'বৰ কাৰণে তেওঁলোকক সদায় কমিউনিটি লেভেলত এৱাৰ কৰিবৰ কাৰণে তেওঁলোকক নিৰ্দেশ দিয়া হৈছে। তাৰপিছত আমাৰ এই বছৰটোত আমি এটাই আমাৰ লক্ষ্য থাকিব যাতে আমাৰ প্ৰসূতিসকলকো ধৰি প্ৰেছাৰটো ৰেকৰ্ড কৰা থাকে, সঠিকভাৱে ৰেকৰ্ড কৰা হয় আৰু তাৰ কাৰণে যাতে সকলোখিনি সজাগ হয়, এইটোৱে আমাৰ ছ'চাইটিত মেছেজ দিবৰ কাৰণে আজি অবজাৰ্ভ কৰা হৈছে। গোটেই বিশ্বনাথ জিলাতে এইটো কৰা গোটেই বিশ্বনাথ জিলাতে কৰা হৈছে আৰু আমি বিশ্বনাথ চাৰিআলি ব্লক PHC ফালৰ পৰা এইটো কৰিছোঁ। বাকীকেইটা ব্লকতো আমাৰ এইটো দিন আজি অবজাৰ্ভ কৰা হ'ব।